কাকপথাৰত আজি প্ৰথম কেম্প হয়। আমি 8 বজাৰ পৰা কেম্প কৰিছোঁ, এতিয়া সামৰিলোঁ। যথেষ্ট মানুহ হৈছিল আৰু ইয়াৰ পিছত আমি অহা 7 ছেপ্টেম্বৰত ডুমডুমাত কৰিম, গ্ৰেণ্ড হোটেলত। ৰাইজৰ মতামতবোৰ কেনেকুৱা? ৰাইজৰ প্ৰথম ইয়াৰে পৰা বহুত মানুহ গৈ পেলাই ডিব্ৰুগড়ত, তিনিচুকীয়া তেনেকৈ লগাইছিল, তেওঁলোকে ভাল ৰিজাল্ট পাইছে আৰু সেইকাৰণে তেওঁলোক আৰু মানুহলৈ আহিছে, যথেষ্ট মানুহ ভাল লাগে। কি আহ্বান জনাব যিসকল চলি বিভিন্ন সমস্যাত ভুগি আছে তেওঁলোকলৈ আপুনি কি আহ্বান? আহক, আমাৰ কেম্পত শিবিৰত আহক, লগাই যাব পাৰিব, ভাল ৰিজাল্ট পাব। বেলেগ এটা কথাত বিষয় এটা আপোনাৰ এটা বিতৰ্ক হৈছিল আৰু বিতৰ্কটো হোৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যদি পংকজ পাঠকৰ দৰৱৰ যোগেদি চুলি গজে তেনেহ'লে তেখেতেও মানে তেনেধৰণৰ দৰৱ ইউজ কৰিবলৈ তেখেতে প্ৰস্তুত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীলৈ আপুনি কিবা আহ্বান জনাব নেকি? নাই, তেওঁৰ বয়স কিমান হৈছে নাজানো, কিন্তু 50 বছৰৰ ওপৰত কামত নাহিব। 50 বছৰ তলৰ হ'ব লাগিব আৰু ফ্ৰেছ হ'ব লাগিব। আগতে যদি ট্ৰান্সপ্লাণ্ট কৰিছে তেনেহ'লে কামত নাহিব। আৰু এটা কথা, যিহেতু আপোনাৰ যি এই মানে চলি ওলোৱা ঔষধটো লৈ হয়তো বহুতজনে উপকাৰ লাভ কৰিছে আৰু আপোনাৰ এতিয়া দেখিব পোৱা যায় ছ'চিয়েল মিডিয়াত আপোনাৰ বিভিন্ন ধৰণে ট্ৰল কৰা হয়, বিভিন্ন ধৰণৰ আপোনাৰ আক্ৰমণ কৰি লৈছে। এইটো মানে আপোনাৰ ধৰি লওক এই যিবিলাক কোম্পানীবিলাকে এই ধৰি লওক বিভিন্ন ধৰণৰ তেল উলিয়াইছে, তেখেতলোকৰ বজাৰখন মৰিব বুলি তেখেতলোকৰ ভয়ত এইটো কৰিছে নেকি? এতিয়া সেইটো চিন্তা সকলোৰে থাকেই আৰু সেইটো গোৱালপাৰাত যিটো হৈছিল সেইটো এটা বেলেগ কেছ। সেইটো তাতে মেডিচিন কোম্পানী জড়িত হৈ আছিল, কিন্তু তেল বনোৱা কোম্পানী বা এনেকুৱা এওঁলোকেতো ইমান সাহস নকৰে। এওঁলোক ধৰক সৰু সুৰা ব্যৱসায় কৰি আদিবাসী বা কিবা তেনেকুৱা চলি আছে, তেওঁলোকে ইমান ডাঙৰ সাহস নকৰে। ইমান ডাঙৰ সাহস কৰিব লাগে ডাঙৰ পাৰ্টি হ'ব লাগে। ডাঙৰ পাৰ্টিবিলাকে আপোনাৰ পিছত পৰে মানে সেইবিলাকে কৰিবই। এতিয়া চাব, কোনোবাই তেল বিক্ৰী কৰি আছে ইয়াতে, ক'ৰবাত অলপ চলপ কৰি বিক্ৰী কৰিছে, কিন্তু আমি যেতিয়া মানে সেই কৰিলোঁ গোটেই অসমৰ গোটেই মানে ধৰক 60-70% নহ'লেও মানুহে এই কৰে, বস্তুটো ইউজ কৰে। সেইকাৰণে সৰু সুৰা এইবিলাকে আমাৰ লগত সাহস নকৰে। আমাৰ লগত সাহস কৰিছে যিহেতু কোনোবা ডাঙৰ পাৰ্টি। গোৱালপাৰা ঘটনাটোৰ পিছততো তেনেধৰণৰ ঘটনা তেনেকুৱা কোনো সাহস কৰা নাই এতিয়ালৈকে? কিবা সাহস কৰিলেও আমি গম পাওঁ আগতে, তেনেকুৱা থাকিলে আমি নাযাওঁ। এতিয়া আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, প্ৰপাৰ অনুমতি লৈহে যাব। আৰু পুলিচৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ থাকে, তেওঁলোকে ইনপুট পায়, কিবা হ'বলৈ থাকিলে আমাক কৈ দিয়ে যে অমুক ঠাইত আপোনাৰ আমি ভাল নেদেখিছোঁ, গতিকে আপুনি তাতে নোযোৱা ভাল, আমি অনুমতিটো নিদিওঁ, তেতিয়া আমি নাযাওঁ। তো তেনেকৈ চলি আছে, সেইকাৰণে একো বিশেষ অসুবিধা নাই। ক'ৰবাত যদি আমি তেওঁলোকক মানে উপলুঙা কৰি বা তেওঁলোকক ইগন'ৰ কৰি পেলাই ক'ৰবাত যাওঁ, তাতে সমস্যা হ'ব পাৰে। ঠিক আছে, থেংক ইউ। আপোনাৰ নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।